নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ভিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো আপোনালোকৰ মাজলৈ এখন নতুন বৰ্ড, নতুন কৰ্চ বা নতুন এপ্লিকেশ্যন ফৰ্ম লৈ আহিছোঁ। তো ইয়াতে 130টা চিট আছে। তো এই কি কৰ্চ বা ইয়াৰে কেনেকুৱা ধৰণে এডমিশ্যন প্ৰচেছ সকলোবিলাক জনাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো প্ৰথমতে মেডিকেল স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰগ্ৰাম এইটো। তো অসমৰে হয়। এইটো দেউৰী অট'নমাছ কাউন্সিলৰ স্পনচাৰ কৰা হয়। তো ইয়াৰ ন'টিচখন ডাউনলোড দিবৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইট eduasamplus.com ভিজিট কৰিব পাৰে। তো এই পষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো ইয়াতে ক্লিক কৰাৰ পিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব। তো সকলোবিলাক ডিটেইলছ দিয়াই আছে। স্ক্ৰল ডাউন কৰাৰ পিছত তলত আপোনালোকে কুইক লিংক ছেকশ্যন এটা হ'ব। তো কুইক লিংক ছেকশ্যনত অফিচিয়েল ন'টিচ যিটো আছে ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ পিছত ন'টিচখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো এই যি এপ্লিকেশ্যন আছে এই এপ্লিকেশ্যন ইনভাইট কৰিছে দেউৰী অট'নমাছ কাউন্সিল। তো এইখন নাৰায়ণপুৰ লখিমপুৰত অৱস্থিত। তো তেওঁলোকৰ ফালৰ পৰা এইখন বৰ্ড হয় আৰু তো গভাৰ্ণমেণ্টৰ বৰ্ড। তো তেওঁলোকে মানে এপ্লিকেশ্যন ইনভাইট দিছে ইন কলাবৰেশ্যন উইথ ADTU আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ লগত কলাবৰেশ্যন কৰি ইনভাইট দিছে। তো আছাম ডাউন টাউন ইউনিভাৰ্চিটিখনটো প্ৰাইভেট হয়। তো তাৰ প্ৰাইভেটত তেওঁলোকৰ ফিজটো আপোনালোকে বহুত কম ফিজ দিব লাগে। তো কিমান দিব লাগিব সেইটো কৈ দিম, কিন্তু ফিজটো বহুত নগণ্য মানে বহুত নাৰ বৰাবৰ। তো বহুত কম ফিজ হ'ব। তো বাকী আপোনালোকক জনাই দিওঁ যে এই যিটো কৰ্চ বা এপ্লিকেশ্যন ফৰ্ম আছে এইটো SSUHS DMEৰ লগত একো কণ্টেক্ট নাই। এইটো পুৰা মানে বেলেগ কৰ্চ। তো কোনোবা যদি SSUHSৰ মানে B.Pharm তাৰপিছত DMLT পেৰামেডিকেল এণ্ট্ৰেন্স এক্সাম দিছে বা দিয়া নাই, ইয়াৰ লগত একো মতলব নাই। তো এইটো কমপ্লিটলি ডিফাৰেণ্ট কৰ্চ হয়। তো কি হাইলাইটখিনি চাই লওঁ। স্পনচাৰ বাই দেউৰী অট'নমাছ কাউন্সিল। তো লাষ্ট ডেট আছে 25 জুলাই তাৰিখে। চিট কেপাচিটি 130টা আছে। তো কোনখন কলেজৰ কাৰণে আছাম ডাউন টাউন ইউনিভাৰ্চিটি। তো কণ্টেক্ট নম্বৰ দিয়া আছে, ইমেইল দিয়া আছে। এইটো ইমেইল দেউৰী অট'নমাছ কাউন্সিলৰ ইমেইল দিয়া আছে। ফোন নম্বৰ দিয়া আছে, লোকেশ্যন দিয়া আছে। তো আপোনালোকে যিকোনো ধৰণৰ হেল্প লাগিলে তেওঁলোকক সুধিব পাৰিব। বাকী আমি ন'টিচখনৰ পৰা সকলোবিলাক ডিটেইলছ চাই লওঁ। তো আপোনালোকে আমাৰ ৱেবছাইটতো এই ডিটেইলছবিলাক চাব পাৰিব। তো আমাৰ ৱেবছাইটতো দিয়া আছে আৰু এই ন'টিচখনতো পাই যাব। প্ৰথমতে প্ৰেছ ন'টিচ স্কিল বেছড ষ্টাডি কৰ্চ আণ্ডাৰ দেউৰী অট'নমাছ কাউন্সিল স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং প্ৰগ্ৰাম দ্য ছিজন 2025-2027। তো এইখিনি আগতে কৈ দিলোঁ। প্ৰথম কৰ্চ আছে ANM কৰ্চ। তো 2 বছৰীয়া হয়। ইলিজিবল ক্ৰাইটেৰিয়া আছে 45% ইন 10+2 আৰ্টছ ছায়েন্স সকলোৱে কৰিব পাৰে আৰু মেডিকেল ফিট হ'ব লাগিব। আপাৰ এজ লিমিট 35। ইয়াতে চিট 30টা আছে। আপোনালোকে SSUHSৰ এক্সাম নিদিলেও ইয়াতে একো নাই। তো এইটো কমপ্লিটলি ডিফাৰেণ্ট এপ্লিকেশ্যন হয় আৰু আছাম ডাউন টাউন ইউনিভাৰ্চিটিত আপোনালোকে ইয়াতে এডমিশ্যন ল'ব পাৰিব। তো ফিজটো কৰিম আমি। তো D.Pharmacy ডিপ্ল'মা ইন ফাৰ্মাচী 2 বছৰীয়া হয়। 50% লাগিব আপোনালোকৰ হাই ছেকেণ্ডাৰীত ছায়েন্স হ'ব লাগিব। তো PCB বা PCM থাকিব লাগিব আৰু অপেন স্কিলিঙত কৰাসকলে ইয়াতে এলিজিবল নহ'ব। তো এজ লিমিট এজ পাৰ PCI নৰ্মছ থাকিব। ইয়াতে চিট কেপাচিটি 10টা আছে। নেক্সট ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান। তো DMLT আছে 2 বছৰীয়া হয়। 45% লাগিব। তো ছায়েন্সক প্ৰিফাৰ কৰা হয়। আৰ্টছৰ DMLTটো কৰিব পাৰিব। এজ পাৰ গভাৰ্ণমেণ্ট নৰ্মছ 30টা চিট আছে। নেক্সট ৰেডিঅ' ইমেজিং টেকন'লজি। তো ইয়াতো 2 বছৰীয়া হয়। 45% 10+2 এনি ষ্ট্ৰীম। তো কেৱল ছায়েন্সক প্ৰিফাৰ কৰা হয়। আৰ্টছ ছায়েন্স কমাৰ্চ বুলি কথা নাই, কিন্তু ছায়েন্সক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এজ পাৰ গভাৰ্ণমেণ্ট নৰ্মছ 30টা চিট আছে। নেক্সট মেডিকেল লেবৰেটৰী টেকন'লজি BMLT আছে 3 বছৰীয়া হয়। 50% এইটোৰ কাৰণে ছায়েন্স লাগিব। তো যিটো BMLT আছে BMLTৰ কাৰণে ছায়েন্সৰ হ'ব লাগিব। বাকী DMLT ডিপ্ল'মা আৰু ৰেডিঅ'লজিত ৰেডিঅ' ইমেজিং টেকন'লজিত আপোনালোকৰ আৰ্টছ হ'লে হৈ যাব, ছায়েন্স হ'লে হৈ যাব, কথা নাই। বাকী BMLTত আপোনালোকৰ ছায়েন্স লাগিব, কেমেষ্ট্ৰি আৰু বায়'লজি লাগিব। এজ পাৰ UGC নৰ্মছ লাগিব 20টা চিট। নেক্সট BBA বেচেলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। তো 3 বছৰীয়া হয়। 50% ইন আমাৰ হাই ছেকেণ্ডাৰীত 50% লাগিব এনি ষ্ট্ৰীম। তো 10টা চিট আছে। তো এইকেইটা 130টা চিট হৈ গ'ল। বাকী এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে। তো আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনটো ইম্পৰ্টেণ্ট হয়। তো টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি আপোনালোকে চাই লওক। এপ্লিকেণ্ট মাষ্ট বি ইনহেবিটেণ্ট অফ দেউৰী অট'নমাছ কাউন্সিল এৰিয়া। তো যিবিলাক
এপ্লিকেণ্ট আছে বা যোনে এপ্লাই কৰিব তেওঁলোকে দেউৰী অট'নমাছ কাউন্সিলৰ আণ্ডাৰত আহিব লাগিব, মানে অনলি দেউৰী অট'নমাছ কাউন্সিলৰ মানুহবিলাকে ইয়াতে এপ্লাই কৰিব পাৰিব। তো আপোনালোক নৰ্মেলৰ মানে দেউৰী অট'নমাছ কাউন্সিলৰ আণ্ডাৰত থকাখিনি এপ্লাই কৰিব পাৰিব। 2 নম্বৰ আছে এ প্ৰেছক্ৰাইব ফৰ্ম কেন বি ৰিচিভ এণ্ড ছাবমিট থ্ৰু কনচাৰ্ণ EC তো এক্সিকিউটিভ কমিটি আৰু GM জেনেৰেল মেম্বাৰ টু দ্য অফিচ অফ দ্য আণ্ডাৰচাইন। তো যিটো মানে দেউৰী অট'নমাছ কাউন্সিল আছে তেওঁলোকৰ জেনেৰেল মেম্বাৰক ইয়াৰে মানে তেওঁলোকৰ তাতে ইয়াৰে এপ্লিকেশ্যন ফৰ্ম পাই যাব। তো তেওঁলোকৰ কণ্টেক্ট নম্বৰ দিয়ে আছে, তো কণ্টেক্ট কৰি বা ইমেইল কৰি আপোনালোকে সুধি ল'ব পাৰিব, বা ৱেবছাইটৰ লিংকটো আমাৰ ৱেবছাইটত দিয়া আছে, তো ৱেবছাইটৰ পৰাও তেওঁলোকক কণ্টেক্ট কৰি বা সকলোবিলাক ডিটেইলছ চাই ল'ব পাৰিব। নেক্সট ইনকমপ্লিট এপ্লিকেশ্যন ৰিচিভ আফটাৰ মানে টাইমৰ ভিতৰত যদি আপোনালোকৰ মানে সকলোবিলাক ছাবমিট নহয় তেনেহ'লে আপোনালোকৰ ৰিজেক্ট কৰা হ'ব। নেক্সট ষ্টুডেণ্ট উইল বি চিলেক্টেড এজ পাৰ মানে মেৰিট বেচিছ পাৰ্চেণ্টৰ মানে বেচিছত ইয়াতে চিলেক্ট কৰা হ'ব। আপোনালোকৰ কোনো ধৰণৰ এণ্ট্ৰেঞ্চ এক্সাম নহয়। আৰু এইটো 5 নম্বৰ পইণ্টটো বহুতে ফিজ ষ্ট্ৰাকচাৰৰ কথা হওঁতে ফিজ ষ্ট্ৰাকচাৰটো ইয়াতে দিয়া আছে। ষ্টুডেণ্ট মাষ্ট পে 10% ষ্টুডেণ্ট শ্বেয়াৰ টু টোটেল কোৰ্চ ফিজ ইনক্লুডিং হোষ্টেল ফিজ ইউনিফৰ্ম against respective course to ADT Assam Dara University and remaining 90% will be paid by the Deori Autonomous Council. 5 নম্বৰ পইণ্টৰ মিনিং হ'ল যে আপোনালোকে কেৱল 10%হে টোটেল ফিজত দিব লাগিব। তো 90% পে কৰিব দেউৰী অট'নমাছ কাউন্সিল। মানে ছাপ'জ আমি এক্সাম্পল ল'লোঁ, যদি এক বছৰত বা এটা কোৰ্চৰ ফিজ 1 লাখ টকা, তো 1 লাখ, তো ষ্টুডেণ্টে দিব লাগিব মাত্ৰ 10,000 টকা। তো 10% যদি 2 লাখ টকা হয় ষ্টুডেণ্টে মাত্ৰ 20,000 টকা দিব লাগিব। মানে 90% দেউৰী অট'নমাছ কাউন্সিলে পে' কৰিব, বাকী 10% আপোনালোকে দিব লাগিব। তো ফিজটো আপোনালোকৰ 90% ৰিডিউচ হৈ যাব, তো কিমান ফিজ কম হৈ যাব। নেক্সট 6 নম্বৰ পইণ্ট এক কাউন্সিলিং ছিজন উইল বি কণ্ডাক্টেড বাই ADTU অন 30 জুলাই 2025 ফ্ৰম 10টা বজাৰ পৰা। তো কনফাৰেন্স হল গেষ্ট হাউচ নাৰায়ণপুৰ লখিমপুৰ। তো পাৰ্চেণ্ট বেচিছত কেণ্ডিডেটবিলাক চিলেক্ট কৰিব। তো চিলেক্ট কৰাৰ পিছত আছাম ডাউন টাউন ইউনিভাৰ্চিটিয়ে 30 জুলাই তাৰিখে 10টা বজাৰ পৰা তো কাউন্সিলিং কণ্ডাক্ট কৰিব। কাউন্সিলিংটো কণ্ডাক্ট কৰিব তো গেষ্ট হাউচ নাৰায়ণপুৰ লখিমপুৰত কণ্ডাক্ট কৰিব। যদি আপোনালোকে দেউৰী অট'নমাছ কাউন্সিলৰ আণ্ডাৰত হয় তেনেহ'লে এই কোৰ্চত এপ্লাই কৰিব পাৰিব। তো ইয়াতে ভালেখিনি চিট আছে আৰু ইয়াতে ফিজ ষ্ট্ৰাকচাৰটো মাত্ৰ আপোনালোকে 10% দিব লাগিব, মানে বহুত ফিজ কম হ'ব। তো আপোনালোকে ইণ্টাৰেষ্টেড হ'লে এপ্লাই কৰিব পাৰিব। তো এই ভিডিঅ'টো দেখি নিছিল আৰু ভিডিঅ'টো ভাল পালে তো আমাৰ যদি চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু কিবা নতুন কোৰ্চ আহিলে আমি জনাই দিম। এই ভিডিঅ'ত এইখিনি, ধন্যবাদ।